নমস্কাৰ বন্ধুসকল, বহুত বহুত স্বাগতম জনাইছোঁ আপোনালোকক আসাম এডুকেশ্যন নগাঁও চেনেলটোলৈ। আজি আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। যোৱা মাহৰ অৰ্থাৎ ছেপ্টেম্বৰ 2022ৰ যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে, যোনখিনি ঘটনা ঘটি গৈছে, সেইখিনিৰ ওপৰত আমি আলোচনা কৰিম। তো গাইজ, লাষ্টলৈকে চাব মিছ নকৰিব, কিয়নো প্ৰত্যেকটো এক্সামত কাৰেণ্ট এফেয়াৰ্ছৰ চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয়। জিকেৰ আধা সংখ্যক জিকে প্ৰায় কাৰেণ্ট এফেয়াৰ্ছৰ পৰাই কটা হয়। তো গাইজ মিছ নকৰিব, ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গোটেইখিনি, লাষ্টলৈকে চাব। আহক গাইজ, তো আলোচনা কৰোঁ আমাৰ আজিৰ টপিকটো। তো গাইজ, ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ দ্য প্ৰেচিডেণ্ট অফ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন AIFF। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ নতুনকৈ প্ৰেচিডেণ্ট হিচাপে কাক এপইণ্ট কৰা হৈছে? তো গাইজ, ইয়াৰ উত্তৰ হ'ব কল্যাণ চৌবেক এপইণ্ট কৰা হৈছে। AIFFৰ এষ্টাব্লিছমেণ্ট অৰ্থাৎ স্থাপনা কেতিয়া হৈছিলে? 23 জুন 1937ত AIFFৰ স্থাপনা হৈছিলে। হু হেজ ওন দ্য বেষ্ট ফিমেল এক্টৰ এৱাৰ্ড এট দ্য 67th ফিল্মফেয়াৰ এৱাৰ্ড 2022। 67 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড ফাংচনত কাক বেষ্ট ফিমেল এক্টৰ এৱাৰ্ড প্ৰদান কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব কৃতি চাননক কৰা হৈছে। আৰু কোনখন ফিল্মৰ বাবে তেওঁক বেষ্ট ফিমেল এক্টৰ প্ৰদান কৰা হৈছে এৱাৰ্ডটো? তো গাইজ, ইয়াৰ উত্তৰ হ'ব মিমি ফিল্মখনৰ কাৰণে, মিমি বোলছবিখনৰ কাৰণে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে। তো গাইজ, আমাৰ থাৰ্ড কুৱেশ্যনটো হৈছে দ্য চুমাং লীলা ফেষ্টিভেল ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট? চুমাং লীলা ফেষ্টিভেল, চুমাং লীলা উৎসৱটো কোনখন ষ্টেটত, ইণ্ডিয়াৰ কোনখন ৰাজ্যত পতা হয়? তো গাইজ, ইয়াৰ উত্তৰ হ'ব মণিপুৰত পতা হয়। এতিয়া গাইজ, মণিপুৰৰ কথা আহিছে যেতিয়া, মণিপুৰৰ চিফ মিনিষ্টাৰ কোন বৰ্তমান? এন বীৰেন সিং। মণিপুৰৰ কেপিটেল কি? মণিপুৰৰ কেপিটেল হৈছে আইজল। লোকসভাৰ চিট কিমান মণিপুৰৰ? এখন। ৰাজ্যসভাৰ চিট হৈছে এখন। বিধানসভাৰ চিট কিমানখন মণিপুৰৰ? 40খন। তো গাইজ, কুৱেশ্যন নম্বৰ 4টো হৈছে হু হেজ ওন দ্য বেষ্ট মেল এক্টৰ এৱাৰ্ড এট দ্য 67th ফিল্মফেয়াৰ এৱাৰ্ড 2022। 2020ৰ 67 সংখ্যক যোনটো ফিল্মফেয়াৰ এৱাৰ্ড ফাংচন পতা হৈছিলে, তাত বেষ্ট মেল এক্টৰ কাক চিলেক্ট কৰা হৈছিলে? তো ইয়াৰ উত্তৰটো হ'ব ৰণবীৰ সিঙক চিলেক্ট কৰা হৈছিলে। আৰু কোনখন ফিল্মৰ কাৰণে তেওঁ এইটো বঁটা পাইছিলে? ফিল্ম 83খনৰ কাৰণে। কুৱেশ্যন নম্বৰ 5টো হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ চাইন এন মো উইথ হুইচ কাণ্ট্ৰি অন বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন। জৈৱ বৈচিত্ৰতা ৰক্ষণাবেক্ষণৰ বাবে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই, ভাৰতীয় গভৰ্ণমেণ্টে কোনখন দেশৰ সৈতে এখন মো চাইন কৰিছে? ইয়াৰ উত্তৰ হ'ব নেপালৰ সৈতে কৰিছে। এতিয়া নেপালৰ কথা আহিছে, নেপালৰ প্ৰাইম মিনিষ্টাৰ কোন? শ্বেৰ বাহাদুৰ দেউবা। কেপিটেল কি নেপালৰ? কাঠমাণ্ডু। কাৰেঞ্চি কি? ৰুপি। তো গাইজ, কুৱেশ্যন নম্বৰ 6টো হৈছে ইণ্ডিয়াজ ফাৰ্ষ্ট বায়'ভিলেজ হেজ বিন ছেট আপ ইন হুইচ ষ্টেট? ভাৰতবৰ্ষৰ কোনখন ষ্টেটত, কোনখন ৰাজ্যত বায়'ভিলেজ অৰ্থাৎ জৈৱ গাঁও স্থাপন কৰা হৈছে? তো গাইজ, ইয়াৰ উত্তৰ হ'ব ত্ৰিপুৰাত। ত্ৰিপুৰাত কৰা হৈছে ফাৰ্ষ্ট বায়'ভিলেজ ছেট আপ কৰা হৈছে। ত্ৰিপুৰাৰ কোনখন গাঁৱত কৰা হৈছে? দাসপৰা ভিলেজ অফ ত্ৰিপুৰা, দাসপৰা গাঁৱত কৰা হৈছে। ত্ৰিপুৰাৰ কথা আহিছে, ত্ৰিপুৰাৰ কেপিটেল কি হ'ব? আগৰতলা হ'ব। চিফ মিনিষ্টাৰ কোন? মানিক চাহা। লোকসভাৰ চিট কিমানখন? ত্ৰিপুৰাৰ 2খন। ৰাজ্যসভাৰ চিট কিমানখন? ত্ৰিপুৰাৰ 1খন। ত্ৰিপুৰাৰ বিধানসভাৰ চিট কিমানখন? 60খন। তো গাইজ, 7 নম্বৰ কুৱেশ্যনটো হৈছে 36 নেশ্যনেল গেমছ উইল বি হেল্ড ইন হুইচ ষ্টেট ইন ইণ্ডিয়া? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত 36 সংখ্যক নেশ্যনেল গেমছ অনুষ্ঠিত হ'ব? তো গাইজ, উত্তৰটো হ'ব গুজৰাটত হ'ব। এতিয়া গুজৰাটৰ কথা আহিছে, গুজৰাটৰ CM কি? ভূপেন্দ্ৰ পাটেল। কেপিটেল কি গুজৰাটৰ? গান্ধীনগৰ। লোকসভাৰ চিট কিমানখন? গুজৰাটৰ 26খন। ৰাজ্যসভাৰ চিট কিমানখন? ৰাজ্যসভাৰ চিট হৈছে 11খন। বিধানসভাৰ চিট কিমানখন গুজৰাটৰ? 182খন। তো গাইজ, 8 নম্বৰ কুৱেশ্যনটো হৈছে দ্য সুব্ৰত কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ? সুব্ৰত কাপটো কোনটো খেলৰ সৈতে জড়িত? তো গাইজ, ইয়াৰ উত্তৰ হ'ব ফুটবলৰ সৈতে জড়িত। হু হেজ বিকাম দ্য 56th প্ৰাইম মিনিষ্টাৰ অফ ইউনাইটেড কিংডম? ইউনাইটেড কিংডমৰ 56 সংখ্যক প্ৰধানমন্ত্ৰী কোন হৈছে? তো গাইজ, ইয়াৰ উত্তৰ হ'ব লিজ ট্ৰাছ হৈছে 56 সংখ্যক প্ৰাইম মিনিষ্টাৰ। এতিয়া ইউনাইটেড কিংডমৰ কথা আহিছে, ইউনাইটেড কিংডমৰ ৰাজধানী কি? কেপিটেল কি? লণ্ডন। কাৰেঞ্চি কি হ'ব? পাউণ্ড ষ্টাৰ্লিং ইউনাইটেড কিংডমৰ। তো গাইজ, 10 নম্বৰ কুৱেশ্যনটো হৈছে ইণ্ডিয়াজ ফাৰ্ষ্ট নাইট স্কাই চেঞ্চুৰী উইল বি অ'পেন ইন হুইচ ষ্টেট? ভাৰতবৰ্ষৰ প্ৰথমখন নাইট স্কাই চেঞ্চুৰী কোনখন ৰাজ্যত অ'পেন কৰা হ'ব, খোলা হ'ব? তো গাইজ, ইয়াৰ উত্তৰ হ'ব লাডাখত খোলা হ'ব। তো গাইজ, কুৱেশ্যন নম্বৰ 11 হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া হকী ৱৰ্ল্ড কাপ 2023 উইল বি হেল্ড?
2023 চনৰ যোনটো হকি ৱৰ্ল্ড কাপ হ'ব সেই হকি ৱৰ্ল্ড কাপটো কোনখন ৰাজ্যত হ'ব ভাৰতবৰ্ষৰ তো গাইজ ইয়াৰ উত্তৰ হ'ব উৰিষ্যাত হ'ব তো গাইজ জানিবলগীয়া কুৱেশ্যন এটা যে প্ৰেজেণ্ট কেপ্টেইন অফ ইণ্ডিয়ান মেল হকি টীম ভাৰতীয় মেল হকি টীমৰ বৰ্তমানৰ কেপ্টেইন কোন মনপ্ৰীত সিং তো গাইজ উৰিষ্যাৰ কথা হৈছে উৰিষ্যাৰ চিফ মিনিষ্টাৰ কোন নীতিশ কুমাৰ লোকসভাৰ চিট কিমানখন উৰিষ্যাৰ 21খন ৰাজ্যসভাৰ চিট কিমানখন উৰিষ্যাৰ 10খন আৰু বিধানসভাৰ চিট কিমানখন উৰিষ্যাৰ 147খন হৈছে বিধানসভাৰ চিট তো গাইজ কুৱেশ্যন নম্বৰ 12টো হৈছে হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চিফ ছেক্ৰেটাৰী অফ আছাম অসমৰ নতুন চিফ ছেক্ৰেটাৰী কাক নিয়োগ কৰা হৈছে তো গাইজ ইয়াৰ উত্তৰটো হ'ব পৱন কুমাৰ বৰঠাকুৰ এতিয়া অসমৰ কথা আহিছে অসমৰ ৰাজধানী কি দিছপুৰ CM কোন হয় বৰ্তমান অসমৰ হিমন্ত বিশ্ব শৰ্মা লোকসভাৰ চিট কিমানখন 14খন ৰাজ্যসভাৰ চিট হৈছে অসমৰ 7খন আৰু বিধানসভাৰ চিট কিমানখন 126খন তো গাইজ কুৱেশ্যন নম্বৰ 13টো হৈছে হোৱেন ইন ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে অবজাৰ্ভ আন্তৰ্জাতিক সাক্ষৰতা দিৱস এইবাৰ কেতিয়া পালন কৰা হৈছে 8 ছেপ্টেম্বৰত পালন কৰা হৈছে এইবাৰ থিমটো কি আন্তৰ্জাতিক সাক্ষৰতা দিৱসৰ ট্ৰান্সফৰ্মিং লিটাৰেচি লাৰ্নিং স্পেচেছ তো গাইজ কুৱেশ্যন নম্বৰ 14টো হৈছে হু হেজ বিকাম দ্য নিউ কিং অফ ইউনাইটেড কিংডমৰ নতুনকৈ হোৱা ৰজাজনৰ নাম কি তো গাইজ ইয়াৰ উত্তৰ হৈছে প্ৰিন্স চাৰ্লছ দ্বিতীয় কুৱেশ্যন নম্বৰ 15 হৈছে ডক্টৰ ভূপেন হাজৰিকা 96 বাৰ্থডে এনিভাৰ্চাৰী চেলিব্ৰেটেড অন হুইচ ডে 96 সংখ্যক বাৰ্থডে এনিভাৰ্চাৰী পতা হৈছে ভূপেন হাজৰিকাৰ কেতিয়া 8 ছেপ্টেম্বৰ তাৰিখে পতা হৈছে তো গাইজ 16 নম্বৰ কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ দ্য চেয়াৰমেন অফ APDCLৰ নতুনকৈ চেয়াৰমেন কাক নিযুক্ত কৰা হৈছে তো গাইজ ইয়াৰ উত্তৰ হ'ব জিষ্ণু বৰুৱাক নিযুক্ত কৰা হৈছে 17 নম্বৰ কুৱেশ্যনটো হৈছে ইন হুইচ কাণ্ট্ৰি ফিফা আণ্ডাৰ-17 ওমেন ফুটবল ৱৰ্ল্ড কাপ উইল হেল্ড ফিফাৰ আণ্ডাৰ-17 মহিলা বিশ্বকাপ ফুটবল কোনখন দেশত অনুষ্ঠিত কৰা হ'ব তো গাইজ ইয়াৰ উত্তৰটো হ'ব ভাৰতত কৰা হ'ব আৰু কিমান নম্বৰ এডিশ্যন হয় এইটো 7 নম্বৰ এডিশ্যন হয় ফিফাৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত বৰ্তমান তো গাইজ ফিফাৰ হেডকোৱাৰ্টাৰ অৱস্থিত জুৰিখত এষ্টাব্লিছমেণ্ট কেতিয়া হৈছিলে ফিফাৰ 21 মে 1904 চনত ফিফাৰ এষ্টাব্লিছমেণ্ট অৰ্থাৎ স্থাপনা হৈছিলে তো গাইজ কুৱেশ্যন নম্বৰ 18 হৈছে ইণ্ডিয়াছ লংগেষ্ট ৰাবাৰ ডেম হেজ বিন ইনাগুৰেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া তো গাইজ ভাৰতৰ ভিতৰতে চবতছে দীঘল ৰাবাৰ বান্ধ ভাৰতৰ কোনখন ৰাজ্যত বনোৱা হৈছে তো গাইজ বিহাৰত বনোৱা হৈছে আৰু বান্ধটোৰ নাম কি গায়াজী ডেম অন ফাল্গুৰি কোন নদীৰ ওপৰত আছে ফাল্গু নদীৰ ওপৰত আছে আৰু বান্ধটোৰ নাম কি গায়াজী ডেম কেপিটেল কি বিহাৰৰ পাটনা CM কোন নীতিশ কুমাৰ লোকসভাৰ চিট কিমান বিহাৰৰ 40খন ৰাজ্যসভাৰ চিট কিমান 16খন আৰু বিধানসভাৰ চিট কিমান 243খন তো গাইজ কুৱেশ্যন নম্বৰ 20 ইণ্ডিয়া উইল হোষ্ট দ্য G20 লিডাৰ্ছ ছামিট ইন হুইচ ইয়েৰ তো গাইজ 20খন কাণ্ট্ৰিৰ যোনটো গ্ৰুপৰ যোনখন G20 লিডাৰ ছামিট বুলি কোৱা হয় এইটো ইণ্ডিয়াই কেতিয়া হোষ্ট কৰিব 2023 চনত হোষ্ট কৰিব 21 কুৱেশ্যন হু হেজ অন এছিয়া কাপ 2022 টাইটেল তো গাইজ এছিয়া কাপ এবাৰ কোনে জিকিছে 2022ত শ্ৰীলংকাই জিকিছে মেন অফ দ্য মেচ কোন হৈছিলে ৰাজাপাকছা হৈছিলে এতিয়া শ্ৰীলংকাৰ PM কোন দিনেশ গুণাৱাৰদেনা কেপিটেল কি হয় কলম্বো হয় আৰু কাৰেঞ্চি কি হয় শ্ৰীলংকাৰ ৰুপি কুৱেশ্যন নম্বৰ 22 হু ইজ বিকাম দ্য 14th এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ 14তম এটৰ্নী জেনেৰেল কোন হৈছে মুকুল ৰোহতাং হৈছে হু হেজ অন দ্য US অপেন টেনিছ টুৰ্ণামেণ্ট 2022 2020ৰ US অপেন টেনিছ টুৰ্ণামেণ্ট প্ৰতিযোগিতা কোনে জিকিছে কাৰ্লছ এলকাৰাজে জিকিছে এওঁ ক'ৰ প্লেয়াৰ হয় স্পেইনৰ প্লেয়াৰ হয় ৱৰ্ল্ড অ'জন ডে কেতিয়া পতা হৈছে 16 ছেপ্টেম্বৰ তাৰিখে পতা হৈছে আৰু এইবাৰ অ'জন ডেৰ থিমটো কি গ্ল'বেল কৰ্পৰেশ্যন টু প্ৰটেক্ট লাইফ অন আৰ্থ তো গাইজ কুৱেশ্যন নম্বৰ 24টো হৈছে হুইচ পাৰ্চন বাৰ্থ এনিভাৰ্চাৰী ইজ চেলিব্ৰেটেড এজ ইঞ্জিনিয়াৰ্ছ ডে ইন ইণ্ডিয়াত কাৰ জন্মদিনটোক ইঞ্জিনিয়াৰ্ছ ডে হিচাপে পালন কৰা হয় তো গাইজ এনচাৰটো হৈছে M ভিশ্বেশ্বৰায়া এওঁৰ জন্মদিনটো ইঞ্জিনিয়াৰ্ছ ডে হিচাপে পালন কৰা হয় ইণ্ডিয়াত তো গাইজ 25 নম্বৰ কুৱেশ্যনটো হৈছে ইণ্টাৰনেশ্যনেল ডেম'ক্ৰেচি ডে ইজ চেলিব্ৰেটেড অন হুইচ ডে তো গাইজ ইণ্টাৰনেশ্যনেল ডেম'ক্ৰেচি ডে কেতিয়া পালন কৰা হয় তো ছেপ্টেম্বৰ 15ত পালন কৰা হয় ইণ্টাৰনেশ্যনেল ডেম'ক্ৰেটিক ডে তো গাইজ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট বেক দ্য ইণ্টাৰনেশ্যনেল টুৰিজিম এৱাৰ্ড ফৰ বেষ্ট ডেষ্টিনেশ্যন ফৰ কালচাৰ ইণ্টাৰনেশ্যনেল টুৰিজিম এৱাৰ্ড কোনে পাইছে ছেপ্টেম্বৰ মাহত তো গাইজ সেইটো হ'ল ৱেষ্ট বেংগলে পাইছে ৱেষ্ট বেংগলৰ কেপিটেল হৈছে কলকাতা
চিফ মিনিষ্টাৰ হৈছে ৱেষ্ট বেংগলৰ চিফ মিনিষ্টাৰ কোন মমতা বেনাৰ্জী লোকসভাৰ চিট কিমানখন 42খন ৰাজ্যসভাৰ চিট হৈছে 16খন বিধানসভাৰ চিট হৈছে 294খন তো গাইজ 27 নম্বৰ কুৱেশ্যনটো হৈছে হু অন US অপেন টাইটেল 2022 ইন ওমেন ছিংগল কোনে পাইছে US অপেন টাইটেল 2022 তো গাইজ ইয়াৰ এনচাৰটো হ'ব ইগা ছুৱেটেকে পাইছে 28 নম্বৰ কুৱেশ্যনটো হ'ব হু উইন্স পুলিটজাৰ প্ৰাইজ 2022 2022 পুলিটজাৰ প্ৰাইজ কোনে পাইছে ফাহমিদা আজিমে পাইছে কিহৰ কাৰণে পাইছে তেওঁৰ এখন ৰিপৰ্টৰ কাৰণে পাইছে ৰিপৰ্টখনৰ নাম কি হাউ আই এস্কেপড এ চাইনিজ ইণ্টাৰমেণ্ট কেম্প তো গাইজ এইটো মনত ৰাখিব আৰু পুলিটজাৰ প্ৰাইজ কি ক্ষেত্ৰত দিয়া হয় লিটাৰেচি আৰু জাৰ্নেলিজমৰ ক্ষেত্ৰত দিয়া হয় এইবিলাক ক্ষেত্ৰত পুলিটজাৰ প্ৰাইজটো দিয়া হয় এতিয়া কুৱেশ্যন নম্বৰ 32 হৈছে হু ইজ ইলেক্টেড এজ CMD অফ LIC ইণ্ডিয়া লিমিটেড তো গাইজ ইয়াৰ এনচাৰটো কি হ'ব CMD কাক নতুনকৈ নিয়োগ কৰা হৈছে LICৰ প্ৰসন্ন কুমাৰ মটুপল্লীক নিয়োগ কৰা হৈছে CMD হিচাপে এতিয়া LICৰ কথা হৈছে LIC হেডকোৱাৰ্টাৰ ক'ত LIC হেডকোৱাৰ্টাৰ হৈছে মুম্বাইত এষ্টাব্লিছমেণ্ট কেতিয়া হৈছিলে 1956 চনত হৈছিলে LICৰ এষ্টাব্লিছমেণ্ট অৰ্থাৎ স্থাপনা তো গাইজ আজি লাষ্ট কুৱেশ্যনটো হৈছে হু উইন ডুৰাণ্ড কাপ কোনে জিকিছে এইবাৰ ইয়াৰ উত্তৰটো হৈছে বেংগালুৰু FCয়ে জিকিছে আৰু ডুৰাণ্ড কাপৰ এইটো কিমান নম্বৰ এডিশ্যন হয় 131 নম্বৰ এডিশ্যন হয় ডুৰাণ্ড কাপৰ তো গাইজ আজিৰ কাৰণে ইমানেই নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব নতুনকৈ যদি আহিছে চেনেলটোলৈ নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ কিছুমান আপডেট ৰেগুলাৰ আপডেট মই দি থাকোঁ আপোনালোকৰ এডুকেশ্যনৰ কাৰণে প্ৰফিটেবল হয় যিবিলাক তো গাইজ নেক্সট এটা ভিডিঅ'ত লগ পাম জয় হিন্দ জয় আই অসম